দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা বেচমা আছে সফল সামৰণি অনুষ্ঠান। অভিভক্ত গোৱালপাৰা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বেচমা উৎসৱ গোলকগঞ্জৰ জগমোহন বিদ্যাপীঠৰ আজ্ঞাত অৰুণাচলৰ পৰা অহা জনপ্ৰিয় শিল্পী জেলি টামিনৰ গীত শুনিবলৈ হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বেচমাৰ আছে সামৰণি অনুষ্ঠানত পুৰস্কাৰ বিতৰণী সভাৰ লগতে বৈশাগু বা গ্ৰন্থ উন্মোচন কৰে কমতা পৰিচালিত পৰিষদৰ পাৰিষদ শ্ৰী প্ৰদীপ ৰায়। সমান্তৰালভাৱে কোচ ৰাজবংশী ভাষা সংস্কৃতিৰ উন্নয়নত গ্ৰন্থখনে উল্লেখনীয় ভূমিকা ল'ব বুলি উন্মোচনী ভাষণত কয় পাৰিষদগৰাকী। বৈশাগীবাৰ মুখ্য সম্পাদক তপন কুমাৰ ৰায়, সম্পাদক আৰ্য কোচ তপন ৰায়, ৰাতুল ৰায় আৰু মৃদুল দংচং কোচ সহ সম্পাদনাৰ কাম কৰে। বিচিত্ৰানুষ্ঠানত মুখ্য আকৰ্ষণ কণ্ঠশিল্পী জেলি টামিনৰ গীতক লৈ মুগ্ধ একাংশ দৰ্শকবৃন্দ। গোলকগঞ্জৰ বেচমা উদযাপন সমিতিৰ সম্পাদক আৰু সভাপতিয়ে সমূহ ৰাইজৰ সহায় সহযোগিতা বিচৰা সুচাৰুৰূপে পৰিচালনা হোৱাৰ বাবে সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বিশু বেকার সুন্দর অবস্থান কেন্দ্র করিয়া সৃষ্টি হওয়া উৎসবে হল বিশু বা ভীষ্মা উৎসব। এই ভীষ্মা উৎসবটা খালি অসম রাজ্য বা নেপাল রাজ্য বা উত্তরবঙ্গে না হয় ঠিক কেন্দ্র এইটা বিহু একটা অসমতে খালি উদযাপিত হয় ভীষ্মা উৎসব বা বেকার সুন্দর অবস্থান কেন্দ্র করিয়া এই অবস্থান কেন্দ্র করে সৃষ্টি হওয়া উৎসবে হল বিশুয়া। যে বিশু হল একটা বসন্ত উৎসব। এই বসন্তকাল কেন্দ্র করিয়া সৃষ্টি হওয়া উৎসবে হল বিশুয়া বা ভীষ্মা। এই বসন্তকাল প্রকৃতির নতুন ঘাস পাতা তোলায়, রথ পাতা তোলায়, নানান ফুলের রং বিরঙী ফুলের ফুল ফুটে আর এই ফুলের গন্ধ যৌবনের বুঝেরই কাজল সততারে কাম করে দেওয়া প্রতিজন জাতির জলদি যোদ্ধা স্মরণ করিয়া গতান দিল সম্পাদনা সমিতি। প্রধান মানে যার নাম উৎসর্গ হচ্ছে না।